Hello friends, Light India চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। আজি মই আপোনালোকৰ বাবে বিদায় সভাৰ এটি ভাষণ লৈ আহিছো। এটি খুবেই হৃদয় বিদাৰক ভাষণ, যিটো আপোনালোকে শুনিলে আপোনালোকৰ চকুলো বৈ আহিব। আশা কৰিছো ভিডিঅ'টো চাই খুবেই ভাল পাব। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ আজি এই সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি মহোদয় তথা আমাৰ নিকেতনৰ প্ৰধান আচাৰ্য মহোদয় ডাঙৰীয়া, এই মঞ্চ শুৱনি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় আচাৰ্যসকল, লগতে আজি এই সভাত উপস্থিত মোৰ বন্ধু বান্ধৱী তথা মোৰ মৰমৰ ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা সকলোকে আজি বিদায় সভাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ সভাত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ বিদায়ৰ দিন। বিদায় শব্দটো শুনাৰ লগে লগে মোৰ বুকুখন বিষাই গৈছে, মনটো দুখেৰে ভৰি পৰিছে আৰু দুচকুৰে চকুলো ওলাই আহিছে। যিদিনা এইখন বিদ্যালয়ত মই প্ৰথমবাৰ আহিছিলোঁ, মোৰ অকণো ভাল লগা নাছিল। কিন্তু আজিৰ এইখন বিদ্যালয় ত্যাগ কৰাৰ কথা মনত আহোঁতেই মনটো দুখ কষ্টৰে ভৰি পৰিছে, বুকুখন কঁপি উঠিছে। কাৰণ বিদায় মানে হ'ল কষ্ট, বিদায় মানে হ'ল যন্ত্ৰণা, বিদায় মানে হ'ল বিষাদৰ এক বুৱতী নৈ। আজি বৰকৈ মনত পৰিছে আচাৰ্যসকলে পঢ়োৱা ক্লাছবোৰৰ কথা। ক্লাছৰ সময়ত দুষ্টালি কৰা, তাৰ উপৰি সহপাঠীৰ লগত তথা ভাইটি ভণ্টিসকলৰ লগত খেলা ধূলা, আড্ডা মৰা, পঢ়া শুনা কৰা আটাইবোৰ মুহূৰ্তই যেন হৈ পৰিছে মোৰ মনৰ এক দস্তাবেজ। এই চেগতে মোৰ তথা আমাৰ আদৰণীয় আচাৰ্যসকললৈ জনাইছোঁ অলেখ অযুত ধন্যবাদ। আপোনালোকে আমাক ইমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে। আচাৰ্যসকল, আমি আজি এইখন নিকেতনৰ পৰা বিদায় লৈ নিজ নিজ লক্ষ্যস্থানলৈ যাবলৈ ওলাইছোঁ। কিন্তু আগলৈ যাবলৈ ওলোৱা সুখতকৈ দুখ লাগিছে। এইবাবে যে মন গ'লেও আৰু কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি, অসত্য কি, ভাল কি, বেয়া কি, এই সকলোবোৰ কথা জানিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। এজন নাগৰিক হিচাপে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য, সেই সকলোবোৰ জানিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। আচাৰ্যসকল, মই আপোনালোকক ধন্যবাদ জনাই আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য দিব বিচৰা নাই। সদায় চিৰ স্মৰণীয় হৈ থাকিব এই নিকেতনৰ আটাইবোৰ মুহূৰ্ত আৰু আপোনালোকৰ লগত কটোৱা আটাইবোৰ স্মৃতি। কিজানি আজিৰ পৰা আপোনালোকক আগৰ দৰে লগ নাপাম, কিন্তু আচাৰ্যসকল, আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক অনুভৱ কৰিম। আচাৰ্যসকল, এই চেগতে মই আপোনালোকক এটা সৰু অনুৰোধ কৰিব ওলাইছোঁ। হয়তো কিছুদিন পিছত আমাৰ এই স্থানত কোনোবা বেলেগ ছাত্ৰ ছাত্ৰী আহি পৰিপূৰ্ণ কৰিব, কিন্তু আপোনালোকে আমাক প্লিজ পাহৰি নাযাব। সদায় আপোনালোকৰ ছাত্ৰ বুলি ভাবি আমাক আমাৰ লক্ষ্য পথ দেখুৱাই থাকিব। ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ স্বাৰ্থত আপোনালোকৰ যাতে সমাজত নাম উজ্বলাই তুলিব পাৰোঁ, সেই লক্ষ্য আগত ৰাখি আজি যাবলৈ ওলাইছোঁ আন এখন বিদ্যালয় তথা বিশ্ববিদ্যালয়লৈ। লগতে ভৱিষ্যতে একোজন সুনাগৰিক হৈ আপোনালোকে কৰা এই কষ্ট আৰু ত্যাগৰ মান ৰাখিবলৈ চেষ্টা কৰিম। সদশেষত আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ আশীৰ্বাদ লৈ আজি এই মোৰ চমু বক্তব্য সমাপ্ত কৰিব ওলাইছোঁ। লগতে আপোনালোকৰ সুস্থতা আৰু দীৰ্ঘায়ু কামনা কৰি আজি এই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি এই ভিডিঅ'ত ইমানেই। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানেই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।